গাইজ স্বাগতম জনাইছোঁ আমাৰ দুখীয়া প্ৰডাকশ্যন ব্লগটোলৈ। আজিৰ দিনটোত কি হয় কি নহয় সকলোবোৰ চাই থাকিব। লেটছ গো। ডাইৰেক্টৰে এতিয়া ৰাতিপুৱা শুই উঠিছে, উঠি দাঁত মাজি পুৱাই কাঁহী মুখত শ্বুটিং কৰিব আহিছে। কাক মাৰিব এইখন? কোনে মাৰিব? কোনোবা এজনে মাৰিব আৰু ব্ৰেকফাষ্ট। তো নমস্কাৰ বন্ধুসকল, আপোনালোকক এনেকুৱা এটা সংসাৰ লুক দেখাব গৈ আছোঁ। এই লুকটো এবাৰ চাওক, বা লুকটো আপোনালোকে এবাৰ প্ৰত্যক্ষ কৰক না। কি লুক! দুখীয়া প্ৰডাকশ্যনৰ এইটো লুক দাদাগিৰি ৰিটাৰ্ণছতহে আপোনালোকে দেখা পাব। ফাইনেলি এবাৰ চাওক না, কি সংসাৰ ওপৰত ওলাইছে। শ্বুটিং কৰি কেনেকুৱা লাগিছে? বঢ়িয়া। কিমান কষ্ট এই বাথৰুমৰ ভিতৰত সোমাই শ্বুটিং কৰি আছে। শ্বুটিং কৰি তোমাৰ অনুভৱটো কেনেকুৱা? ভাল লাগিছে। মোক বোলে আজি মাৰি পেলাব, সেই হিচাপে দুখ লাগিছে। খেলা খেলি কিবা কৰি আছে, তাৰপিছত মই ইয়াতে পৰি যাম, তাৰপিছতে ডেগাখন আনি কিনে মোৰ পেটতে মানে হাততে সোমাই জানো আৰু চিন এটা কৰিব আপোনালোকে। চাই থাকক, চিনটো মই দেখাম। কেনেকৈ কৰিম আকৌ, দিয়াই নাই। চিনটো চাই থাকক। এইয়া পাবি, ইমান দূৰ নপৰিবি। পৰি যাব নহয়, পৰি যাব গমে ভিতৰত চাউণ্ড হৈ পাবি। অলপ পৰিব নহয়, ৰং পুৰা ফুল্লি মিলি এনেকৈ থিয় হ'ব। হা থিয় হ'বি। হা অলপ ৰিক্স হ'ব। দুখীয়া প্ৰডাকশ্যনে এই গোটেই বাথৰুমটোত আমি চাই নবাব দৰকাৰ চাই থাকিব। শ্বুটিংটো মই দেখাই আছোঁ বাৰু। এই আমাৰ ভিলেন আছে পিছফালে। ইফালে আহিব লাগিব। আপোনালোকক এটা শ্বট দেখাম, আপোনালোকে চাই থাকক। ইমান চালত শ্বুটিং ক'ত? ইমান চালত যে শ্বুটিং ক'ত হ'ব? পাই গ'লো চাকৰি। কেতিয়া পৰা? মাষ্টৰ মই এতিয়া কোচিং চেণ্টাৰ এটা চলাই আছোঁ। সেইটো ৰাতি কোচিং হয়, আৰু কোচিঙৰ মোৰ ভাল ষ্টুডেণ্ট এজনে আছে। সেইজন মানে জেহিৰ, আৰু ছেকেণ্ড ভাল ষ্টুডেণ্ট, মানে ভাল ৰিজাল্ট যাতে অনাগত দিনত কৰিব, সেইজন হৈছে আমাৰ ৰঙা। ৰঙা মালিচ দি আছে। ৰঙাৰ বিষয়ে কি কবি? ৰঙাৰ বিষয়ে কি ক'ম, খব মোৰ ৰাস্তাই নেকিয়ে লাগে। কিয়? হাৰ্ডি মোটামুটি 48 কেজিমান হাৰ্ডি, মাংসত 3.5, আৰু টেষ্টটো নাই 0.1। দুখ লাগি যায় আৰু কি ক'ম, মাথা চাথা ফুলাই দিছে বেচেৰা। ছোৱালী এটা ভাল পায়, এতিয়া সেইটো ছোৱালী ঘৰৰ পৰা বোলে ইমান দুখ, ভাবিছোঁ ইয়াৰ বেছি দুখ। ইমান দুখ ৰঙা? বহুত দুখ ইয়াৰ, বহুত চব আহি গৈছে। ডিজে ব্ৰাভো আমাৰ চাহ দি গৈছে। চাহেৰে আমি আমাক চাহ দিলে। এয়া চাহ নাখাওঁ কিয়? কি হৈছে? বিস্কুট খাই কেনে লাগছে? নাখাওঁ। তই খাইছ না? হৈছে লাল পানী খাওঁ। ৰঙা পানী এয়া দিয়ে গৈছে। ৰঙা পানী এয়া আমাৰ চাকলি লৈছে। আজিতো তুমি ফাৰ্ষ্ট শ্বুটিঙত আহিছা, কেনে লাগিছে আহি? ভালে লাগিছে। আহিলোঁ আজি, মোৰো শ্বুটিং হ'ব, সেইকাৰণে আহিলোঁ। চাই কেনে লাগিছে? ভিডিঅ' চাব, লাইক কমেণ্ট বেছি কৰিব, ছাবস্ক্ৰাইব কৰিব। শ্বুটিঙৰ প্ৰস্তুতি চলি আছে, মানে ছেটআপ এটা বহাম, তাকে পুৰা প্ৰস্তুতি চলি আছে।
শ্বুটিং কৰি থকা অৱস্থাত গ'ল কাৰেণ্ট, যি গৰম, অশান্তিত থাকিব পৰা নাই আৰু তাৰ মাজতো কৰি আছোঁ। চ' ভিডিঅ'টো আপোনালোকে চাই থাকক, আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ আৰু। শ্বুটিং কৰা অৱস্থাতে কাৰেণ্ট গুচি গ'ল এই আপোনালোকে চাই থাকক শ্বটটো। এইটো শ্বট নহ'ল, আকৌ এবাৰ দিব লাগিব। ইমান দুশ্মনী, মানে মাৰিবই লাগে আৰু। ৰেডি হৈয়ে আছে ৰিচাক মাৰিবৰ কাৰণে। ৰেডি চুলি মানে উৰাই দিবি হা। ঔষধ হয় ঔষধ, জাষ্ট এনেকৈ দাঙি দিব পাৰোঁ। এইজন হ'ল ঔষধ। পোহাটো মধুৰ যোনটো শ্বট লৈ আছোঁ এতিয়া, পানী দিয়াটো দূৰৰ পৰা হ'ব, এতিয়া এটা শ্বটতে পৰিব তাৰমানে, সেইটো ৰিস্ক নহ'ব। অকল ঘূৰিবহে লাগে। এইটো অকল বুজিছ, দিছা লাগি থাকা উঠাই নিম নেকি? না নালাগে। নালা, খালি থৰ চুলি থৰ। ৰেডি ৰেডি হ্যাঁ দিছা রিঅ্যাকশন রিসাক লাইট মাইলে ভালো দিয়া হইছে সুপার এটা ওকে ক্যামেরা মাঝে জিরো পারা ওকে আছে রেডি 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 রিঅ্যাকশন দিছা রিঅ্যাকশন অ্যাকশন এই কানে লড়া কি ওলাইছে? কি বে? ডাঙরি আইছে আতরি দিও হয় নমস্কাৰ, চববোৰ ভালে আছে? দাড়িবোৰো যেনে চলি আছে, চববোৰ নালাগে ৰ'বা, এইখন ভিডিঅ' শ্বুটিং চলি আছে, চববোৰে চাব, শ্বেয়াৰ কৰিব, লগতে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্ট, আমাৰ সেইখিনিকে দৰকাৰ। ছাবস্ক্ৰাইবটো আৰু নিজে কৰিব, সেইটো আমি নকওঁ আৰু কিমান কম আৰু এটা কথা, সেইকাৰণে নিজে কৰিব আৰু সেইটো চাই চিন্তি লৈ। সেইটো কি হয়? এইয়া আমাৰ মেকআপ চলি আছে বৰ্তমান। গলত ফাইনেলি তেল লগোৱা হৈছে, আমাৰ আজি এৰেজ হৈ গ'ল ইনকাম টেক্সত চিৰকাললৈ এৰেজ কৰি অলপ দিলি বহুত দিলি দেখোন নাই লাগিবই। গমেই নাপায় মানুহে টেক্স কম হৈছে বুলি কয়। আমাৰ ডাইৰেক্টৰে ফুড কালাৰটো হ'ব লাগে তেতিয়া ভাল। তুমি মাদাৰ হোৱা নাছিলে এইমাত্ৰ? আজিলৈ এৰিছোঁ আৰু নে কি? আজিলৈ এৰিছোঁ আৰু এয়া চব মুচি দিলে। তো হে গাইজ, আপোনালোকে নাজানে যে দাদাগিৰিখনত কিহৰ কাৰণে মাৰামাৰি হৈছিল। সামান্য এটা ছোৱালীৰ কাৰণে মাৰা মাৰিছিল। কাৰণটো কি জানে? মানে মই ৰিচাক প্ৰপ'জ দিছিলোঁ, ৰিচাই মোক য়েছ নিদিলে, ন দিলে, চৰ খালোঁ, খাই মই জেল গ'ল, মোৰ ফাদাৰ হাৰ্ট এটেক হৈ মৰি গ'ল। তাৰপিছত ইফালে মোৰ দাদা আহি পাইছে, এইফালে দেখক দাদাজন, মোৰ দাদাজন আহি পেলাই, দাদাজনে কি কৰিলে আকৌ মোৰ ৰিচাক মাৰি পেলালে। মানে এতিয়া মোৰ ইচ্ছা নহয় বাৰু, মিকি দিছে তাৰ চলি পলি বহুত কাহিনী, এইবিলাক এটা চৰৰ কাৰণে বহুত মাৰামাৰি হৈছে। সেইকাৰণে ছোৱালী মানুহ বা ল'ৰা মানুহৰ লগত এইবিলাক কাম কৰিব নালাগে। পৰাপক্ষত যিমান বেয়া নহয় একচেপ্ট কৰিব লাগে, আৰু ভাল পাই থকা যদি কোনোবাই যদি বাদ দে। তো আজি ব্লগটো এইখিনি আছিল। যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এইখিনি কৰি থ'ব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে আমাৰ মেইন চেনেল দুখীয়া প্ৰডাকশ্যনটো এবাৰ ভিজিট কৰিব, চাব। তাতে আমাৰ সকলোবোৰ ফিল্ম দিয়া হয়, লগতে এই চেনেলটোত আমাৰ সকলো ব্লগিং ভিডিঅ'বোৰ পাব। চ' আজিলৈ এইখিনি আছিল। যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এইখিনি কৰি থ'ব। বাই বাই।